আপোনালোক সকলোকে আন্তৰিক আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মজিয়াত আজি আমি আলোচনা কৰিম ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আন্তৰ্জাতিক তাৰকা, আন্তৰ্জাতিক খ্যাতিসম্পন্ন এইগৰাকী তাৰকা গুৱাহাটীলৈ কিয় আহিব নালাগে, তেখেতে কিয় গুৱাহাটীত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিব নালাগে, ইয়াত কি বাধা আছে, আমি এই বিষয় লৈ আলোচনা কৰিম। বিভিন্ন দল সংগঠনে এতিয়া প্ৰতিবাদ কৰিছে। মেলনৰ আগমনক লৈ প্ৰতিবাদত সৰব হৈ উঠিছে সকলো। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত এনেধৰণৰ সংগীতানুষ্ঠান বাতিলৰ দাবী উঠিছে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ইয়াৰ বিপৰীতে অৱস্থান কৰিছে। এনে পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীত, আমাৰ ৰাজ্যখনত। এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ ভাস্কৰ দাস ডাঙৰীয়া। তেখেত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষ, লগতে বিভিন্ন সামাজিক কৰ্মৰে জড়িত, সমাজখনৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা এইগৰাকী ব্যক্তিয়ে তেখেতৰ অভিজ্ঞতাৰ ভিত্তিত তেখেতৰ দৃষ্টিৰে এইখিনি কথা ব্যাখ্যা কৰিব। মই আদৰিছোঁ এগৰাকী যুৱ লেখক তথা যুৱ বিশ্লেষক, বিভিন্ন লেখনিৰে আমাৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা দিগন্ত ৰাগ ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা ক'ব। মই অনুষ্ঠানৰ আৰম্ভণিতে ভাস্কৰ দাস ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। দাস ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ, এই যি সময়ত আমাৰ 8 ডিচেম্বৰত কাৰ্যসূচী নিৰ্দিষ্ট কৰা হৈছে আমাৰ পোষ্ট মেলন, তেখেতৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব খানাপাৰাত, সেই মুহূৰ্তত প্ৰাক মুহূৰ্তত তেখেতৰ সংগীতানুষ্ঠান বাতিলৰ দাবী উঠিছে। আপুনি এই সন্দৰ্ভত কি কয়? চাওক, এই বস্তুটোত যেতিয়া ফাৰ্ষ্ট কেবিনেটে ডিচিশ্যন লৈছিলে, মই যিমান দূৰ জানো, হয়, সেই সময় আছিলে 21 মে 2025 চন। 21 মে 2025 চনত তেওঁলোকে বুকিং তেওঁলোকৰ লগত সংযোগ কৰি তেওঁলোকে ভাবিলে চৰকাৰে যে আমি এটা কনচেপ্ট টুৰিজিম কৰিব লাগে। কনচেপ্ট টুৰিজিম এইকাৰণে কৰিব লাগে কাৰণ চাওক, এতিয়া আপুনি দেখিছে হৰ্ণবিল ফেষ্টিভেল চলি আছে। হৰ্ণবিল ফেষ্টিভেলৰ একদম বিগিনিঙৰ পৰাই আছিলোঁ মই তাতে। মই এটা কোম্পানীৰ স্পনচৰ হিচাপে তাতে কৰিছিলোঁ। তাতে ইণ্টাৰনেশ্যনেল ৰক বেণ্ডো আহে। এতিয়া আজিৰ ডেটত ডিচেম্বৰৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ আজিৰ ডেটতো বাহিৰৰ বহুত অৰ্গেনাইজেশ্যন আহি পেলাই বাহিৰৰ বহুত সংগীত প্ৰগ্ৰেম আহিছে। শ্বিলঙতো হয় চেৰি ব্ল'জম ফেষ্টিভেলৰ সময়ত। গুৱাহাটীৰ নৰ্থ ইষ্টৰ, অসমৰ, ভাৰতৰ ইণ্টাৰনেশ্যনেল বহুতসকল তেনেকুৱা ধৰণৰ মানুহ আহে যিসকলে এই প্ৰগ্ৰেমবিলাক চাবলৈ আহে। চ' তেওঁলোকে ঠিক কৰিলে যে আমি 21 মে'ত আমি বিশ্ব মানদণ্ডত আমি এটা কালচাৰেল টুৰিজিমৰ হাব হিচাপে আমি অসমক কিয় প্ৰতিষ্ঠা নকৰোঁ। এইটো 21 মে' এটা গুৰুত্বপূৰ্ণ কথা। 21 মে'ৰ পিছত তেওঁলোকে সংযোগ কৰিলে বিভিন্ন হেৰিৰ লগত, কৰি পেলাই তেওঁলোকে 17 ছেপ্টেম্বৰত হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছিলে যে আমি এইখিনি বস্তুত আগবাঢ়িছোঁ। চ' এইটো লং ডিষ্টেঞ্চ, কাৰণ এটা ইণ্টাৰনেশ্যনেল সংগীতজ্ঞ গ্ৰুপক যেতিয়া চ'ল' টুৰ হয় তেওঁ অল অভাৰ ৱৰ্ল্ড, তেওঁৰ টাইমিং মিলোৱাটো এটা বিৰাট ডাঙৰ এটা সমস্যা নাইবা এটা হেৰি হয়। গতিকে সেইমতে সেইখিনি বস্তু ঠিক কৰিলে, কৰি পেলাই তেওঁলোকে সেই বস্তুখিনি আগবাঢ়ি থাকোঁতে তেওঁলোকে এটা বস্তু ঠিক কৰিলে যে আমাৰ ইয়াতে ইকনমিটোতো চলাই নিব লাগিব। আমিতো কনচাৰ্ট ইকনমি টুৰিজিম হিচাপে আমি এটা ইকনমি আৰু কনচাৰ্ট টুৰিজিম হিচাপে আমি অসমখনক আমি বিশ্ব মানদণ্ডত লৈ যাব লাগিব। চ' তেওঁলোকে কি কৰিলে, ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটী এই 3খন জেগাত তেওঁলোকে বছৰত 3টাৰ পৰা 5টা এনেকুৱা ধৰণৰ সংগীতানুষ্ঠান বিশ্বখ্যাত আৰ্টিষ্টক আনি পাতাৰ সিদ্ধান্ত ল'লে। চ' যেতিয়া তেওঁলোকে সিদ্ধান্ত ল'লে তেতিয়া তেওঁৰ হেৰিত ডিব্ৰুগড়ৰ খনিকৰ স্থিত এটা ষ্টেডিয়াম তেওঁলোকে কৰিলে, উন্নত কৰিলে। তাত 30,000 নে 35,000 মানুহ হ'ব। মই খানাপাৰাটো ভাবিছোঁ যে 30-35,000 মানুহে হ'ব, আৰু টিকেটৰ দামো বেছি, আৰু তেনেকৈ যোৰহাটতো হ'ব। চ' সেইখিনি কৰি থাকোঁতেই 19 তাৰিখে আমাৰ হিয়ামুথু জুবিন গাৰ্গ ডাঙৰীয়া তেওঁৰ এটা আনটোৱাৰ্ড ইনচিডেঞ্চ হ'ল, যোনটো আমাৰ অসমীয়া ৰাইজৰ বুকু ভাঙি থৈ গ'ল আৰু আমাক বিস্তৰ ক্ষতি কৰি গ'ল, সংগীত জগতক ক্ষতি কৰি গ'ল।
সংগীত জগতক ক্ষতি কৰিলে, সকলো মানুহ শোকাচন্ন হৈ পৰিল। শোকাজন্য হৈ পৰিলে। তাৰপিছত তেওঁক আনি মানুহে শ্ৰদ্ধা জনালে, তেখেতক আনি পেলাই। আৰু তেওঁৰ বহুতে সন্দেহ কৰিলে তেওঁৰ মৃত্যুটো কিবা এনেকুৱা ধৰণৰ আছিল নেকি, যে বহুতে ক'লে। তেতিয়া সেইটোতো এটা ইণ্টাৰনেশ্যনেল ছিংগাৰ বোৰ্ড হৈছিলে ঘটনাটো। গতিকে এটা চৰকাৰে কৰিলে কি, এটা আপোনাৰ হেৰি কৰিলে, SIT টিম এটা গঠন কৰিলে, কৰি পেলাই তেওঁলোকক যাতে ন্যায় ব্যৱস্থাটো পায়, গতিকে SIT গঠন কৰি পেলাই সেইটো এটা ন্যায় ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিলে। আৰু হাইকোৰ্টে এজন চিটিং জাজক তেওঁ কমিশ্যন এটা বনাই দিলে যাতে ন্যায়িক হেৰিটো পায়। চ' ডেট ইজ এ লিগেল প্ৰচিডিঅ'ৰ্ছ। ইয়াতে আপোনাৰ তেওঁলোকে কৈ থাকোঁতেই তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজতে ক'লে যে 8 ডিচেম্বৰ 10 ডিচেম্বৰ কেতিয়া তেওঁলোকে SIT প্ৰতিবেদন দাখিল কৰিব। তো হাইকোৰ্টৰ তাৰিখ দিয়া আছে 17 তাৰিখলৈকে, 17 ডিচেম্বৰৰ ভিতৰত সময় আছে। চ' যদি এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হয়, হয়তো আগুৱাই দিব পাৰে তেওঁলোকৰ হেৰি চাই, নাইবা হয়তো পিছুৱাই দিব পাৰে, সেইটো তেওঁলোকৰ 17 তাৰিখলৈ সময় আছে। কিন্তু এই প্ৰগ্ৰেমটো ইমান দীৰ্ঘদিনীয়াকৈ যেতিয়া আৰম্ভ কৰি আহিলে, তো সেই আৰম্ভ কৰি অহাৰ পিছত হঠাতে এটা হেৰি কৰিব নহয়। আৰু এনেকুৱা ধৰণৰ টুৰিজিমত আপোনাক এটা কথা কওঁ, যে ইয়াত লোকেল হোটেল, লোকেল ইণ্ডাষ্ট্ৰী, লোকেল আপোনাৰ টেক্সি, এইবিলাক আৰু আপোনাৰ বহুত এৰিয়া। তেওঁলোকে আৰু এটা কাম কৰিলে, তেওঁলোকে বুক মাই শ্ব' থ্ৰু দি এই গোটেই এটা চুক্তিবদ্ধ হৈ পেলাই টিকট বিক্ৰী কৰিলে। টিকটটো বিক্ৰী কৰিলে এইকাৰণে যাতে তেওঁলোকে কোনো ফ্ৰী পাছৰ ছিষ্টেম ৰখা নাই, ফ্ৰী পাছ কোনো ছিষ্টেম নাই, যাতে এইটোত কোনো ধৰণৰ মোৰ অমুক আছে টিকট দিলোঁ, তেনেকুৱা ধৰণৰ নহয়। দিছ ইজ টোটেলি প্ৰফেচনেলি মেনেজ। আৰু তেওঁ দিলে আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে এইখিনি বস্তু চাবলৈ, পৰ্যটন বিভাগে। চ' তেনেকৈ চলি থাকোঁতেই সেই যে 21 মে'ত যে ডিচিশ্যনটো লৈছিলে, আহি আজি 8 ডিচেম্বৰত এই পৰিস্থিতিত পালেহি। পোৱাৰ পিছত এতিয়া আপুনি চাব যে এই পৰিস্থিতিটোত এটা প্ৰব্লেম হৈছে কি, যে আমাৰ SIT ইনভেষ্টমেণ্ট যোনটো ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টটো, সেইটো 8 তাৰিখে অহা কথা আছে নেকি। এতিয়ালৈকে আজি ডেটলৈকে 8 ডিচেম্বৰত সেইটো প্ৰকাশ পাব বুলি কোনো ধৰণৰ গেৰাণ্টি নিৰ্দিষ্ট দিন নাই। গতিকে সেইটো বস্তুত হয়তো আপোনাৰ হ'ব পাৰে 17 তাৰিখৰ আগত হ'ব, মুঠৰ ওপৰত 17 তাৰিখৰ ওপৰত হ'ব। মোৰ পাৰ্চনেলি ভিউটো হ'ল যে হিয়াৰ মঠু গৰাকী যোনটো হেৰিত তেওঁ ন্যায় বিচাৰ পাব লাগে। গতিকে ন্যায় বিচাৰ পাব হ'লে 17 তাৰিখৰ ভিতৰতে হওক, কিন্তু তেওঁ যুক্তি যোনটো হয় নহয়, তেওঁৰ যোনটো একচুৱেল ফেক্ট, সেইটো মানুহৰ ওচৰত ওলাই আহিব লাগে, আৰু দোষীসকলে শাস্তি পাব লাগে। গতিকে সেই বস্তুটো আৰু এই বস্তুটো দুটা বেলেগ বস্তু। এটা হ'ল লিগেল ছিষ্টেমৰ বস্তু, এটা হ'ল এটা কনচাৰ্ট, এটা মানে টুৰিজিম এটা ডেভেলপমেণ্ট কৰাৰ কথা। কাৰণ তাৰ লগত বিশ্ব মানচিত্ৰত অসমক উপস্থাপন কৰাই নহয়, বাহিৰৰ বহুতে ইয়ালৈ আহি পালে ইয়াৰ আমাৰ এই টুৰিজিমটো ডেভেলপ হ'ব। যদি ইয়াতে সেই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক নহয়, তেতিয়াহ'লে কি এইটো ডেড ইকনমি হোৱাৰ নিচিনা হ'ব নেকি? চাওক, বস্তুটো হ'ল কি, এইটো 21 মে'ত উপস্থাপন কৰা মানে তেওঁলোকে এটা কেবিনেট ডিচিশ্যন লৈছে। এইটো মাজত নৱেম্বৰৰ সেই ঘটনাটোৰ মাজত বহুত ডিষ্টেঞ্চ আছে। 17 তাৰিখে তেওঁ হেৰিত ছেপ্টেম্বৰত মানে জুবিন গাৰ্গ ঢুকোৱাৰ আগতেই আকৌ 17 ছেপ্টেম্বৰত তেওঁ কৈছিল যে আমাৰ অলৰেডি গোটেইখিনি হৈ গৈছে, এভৰিথিং ইট ইজ মানে আণ্ডাৰ এতিয়া এই যে আপোনাৰ তেওঁৰ যে SIT ৰিপৰ্টটো, কমিশ্যনৰ ৰিপৰ্টটো, SIT ৰিপৰ্টটো, কমিশ্যনৰ ৰিপৰ্টটো আহিব নিৰ্দিষ্ট সময়তে আহিব 17 তাৰিখে। কিন্তু তেওঁ যোনটো এই ইণ্টাৰনেশ্যনেল এটা প্ৰগ্ৰেম এটা হেৰি কৰি থৈছে, সেইটো এতিয়া হঠাতে স্থগিত কৰিবও নোৱাৰে। আৰু ইয়াতে কোনো ভুলো কৰা নাই। আমাৰ মানুহখিনিয়ে ইম'চনেল হৈ, মই আজি বহুত বছৰ হ'ল, বহুত বয়স হ'ল, ইম'চনেলি বহুত কাম কৰি আমি বহুত হেৰুৱাইছোঁ। গতিকে সেই ইম'চনেলি বস্তুখিনি চাব নালাগে। আমাক জুবিন গাৰ্গৰ ন্যায়ো লাগিব, শাস্তিও দিব লাগিব। তেওঁলোকে এজনকৈ দোষীয়ে, প্ৰকৃত দোষীয়ে শাস্তি পাবই লাগিব, এইটো আমাৰ দাবী। কিন্তু তাৰ লগতে বাকী কামখিনিতো চলি থাকিব লাগিব। মই বাকীখিনি কাম বন্ধ কৰি পেলাই আজি ডেড ইকনমি মই প্ৰমাণ কৰিব নোৱাৰোঁ। আৰু চাওক, এটা বস্তু কৈছোঁ, যেতিয়া এটা জেগাত আপোনাৰ কাম এটা হয়, সেই জেগাটোত যেতিয়া টুৰিজিমৰ হেৰি হয়, টুৰিজিমত বহুতকেইটা বস্তু, যেনে আপোনাৰ এডুকেশ্যন ইকনমি থাকিব পাৰে, স্পৰ্টছ আপোনাৰ ইকনমি থাকিব পাৰে, আপোনাৰ কালচাৰেল ইকনমি থাকিব পাৰে, কালচাৰেল টুৰিজিম থাকিব পাৰে।
চ' এনেকুৱা ধৰণৰ টুৰিজিমৰ এইটো এটা অংশ হ'ব পাৰে যে এইটো যে কনচাৰ্ট টুৰিজিম বুলি কৈছে। চ' তাৰ মাজতে আপুনি এটা বস্তু চাব যে ইয়াতে ক্ৰিকেট খেলো হৈ গৈছিলে, হয়, ষ্টেডিয়ামত ক্ৰিকেট খেলো হৈ ক্ৰিকেট গৈছিলে। খেলো হৈ গৈছে। গতিকে সেইটো ক্ৰিকেট খেলোতো আপোনাৰ হৈ থাকোঁতে তেনেকুৱা ধৰণৰ এটা হেৰি হোৱা নাই। খালি এটা বস্তুৱে মানুহৰ মনত এটা ক্ষোভৰ হয়তো হেৰি আছে যে তেওঁ এজন আৰ্টিষ্ট হয়, আৰু এওঁ এজন আৰ্টিষ্ট। হয়, আৰু মানুহ মাজত আৰু এটা হেৰি হৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ হিয়ামল আমঠু জুবিন গাৰ্গৰ সেই SIT ৰিপৰ্টটো 8 তাৰিখে আহিব আহিব। আৰু সেইদিনাখনে এই বস্তুটো যাতে মানুহৰ অনুষ্ঠান মাজলৈ এটা লৈ হ'ব, যাব নোৱাৰে এনেধৰণৰ এটা চৰ্চা হেৰি। চলিব। আৰু এইখিনিতে আৰু এটা কথা কওঁ, এই গোটেই বিচাৰ নাইবা SIT গঠন প্ৰক্ৰিয়া নাইবা চিটিং কমিশ্যনাৰ যোনটো আপোনাৰ ন্যায়িক হেৰি তদন্তৰ যোনটো সেইটো হ'ল লিগেল প্ৰচেছ। লিগেল প্ৰচেছ। ইয়াত আপুনি মই গেৰাণ্টি মই নিজেই কোনেও মই দিব ক'ব নোৱাৰে। পাৰোঁ যে তাত চৰকাৰৰ কোনো হাত থাকিব নালাগে। হয়, আৰু হাত থাকিলেতো আমি নিজেও আমি হেৰি হয়, নকৰোঁ, কাৰণ সেইটো এটা মানে নিউট্ৰেল মাধ্যমৰ হয়, থ্ৰুদি হৈ থকা বস্তু, তাতে হেৰি নাই। গতিকে সেই বস্তুটোৰ আহক ৰিপৰ্ট, শাস্তি হয়, দিয়ক দোষীজনক। আৰু হয়, তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিলে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াতে এই ঘটনাটোত হত্যাকাণ্ড হোৱাৰ চান্স আছে বুলি তেওঁ অলপতে এটা ষ্টেটমেণ্টত মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছিলে। হয়, তাৰমানে এজন গৃহমন্ত্ৰী হিচাপে, ৰাজ্যৰ হয়, মুখ্যমন্ত্ৰী হিচাপে এইখিনি কথা তেওঁ এটা কিবা এটা হয়তো মানে এটা সন্দেহৰ এটা হেৰি আছে। হয়, গতিকে সেই বস্তুটোত দোষী শাস্তি পাবই। কাৰণ মই আজি নে কালি পেপাৰত পাইছিলোঁ যে তেওঁলোকৰ যোনটো সিদ্ধাৰ্থ শৰ্মাৰ তেওঁৰ মিছেছৰ যোনটো বেংক একাউণ্ট, হয়, সেইটোত হয়, এক্সিছ বেংকৰ গৈ পেলাই কিবা এটা তেওঁলোকে হেৰি কৰিছে। তাৰমানে তেওঁলোকে পূৰা মাত্ৰাই চেষ্টা কৰি আছে। হয়। প্ৰচেছ ইজ গয়িং অন, তদন্ত সম্পূৰ্ণ প্ৰক্ৰিয়া চলি আছে। কিন্তু প্ৰচেছটো চলি থকাৰ মাজতেই হয়, আৰু বাকী কামখিনিও চলি থাকিব লাগিব। হয়, সেইটোত আপোনাৰ ৰাজনীতিকৰণ কৰিব নালাগে যে এই বস্তুটোদি কিবা গাপ দিবলৈ চেষ্টা কৰিছে। আৰু যিহেতু আপোনাৰ SIT ৰিপৰ্টটো অহাই নাই, হয়, ডিক্লেয়াৰ কৰা নাই হয়, ডেটটো, গতিকে ডিক্লেয়াৰ নকৰা বস্তু এটাক আমি এটা এক্সামশ্যন ল'ব নোৱাৰে। তাতে আপোনাৰ হয়, বহুতে সেই বস্তুটো লৈ পেলাই এটা মানে বন্ধ কৰিব লাগে, কি কৰিব লাগে, এইবিলাক যে কৈ আছে, হয়, সেইটো মই কোনো যুক্তি থকা বুলি নাভাবোঁ। হয়। ভাস্কৰ দাসক ধন্যবাদ জনাইছোঁ। তেখেতে অকণমান সময়ৰ ভিতৰতে বহুখিনি যুক্তিপূৰ্ণ বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়ালে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আজি জুবিন গাৰ্গৰ দেহাৱসানৰ হোৱাৰ, তেখেতৰ মহাপ্ৰয়াণ হোৱাৰ আজি 78 সংখ্যক দিন আৰু 90 দিনলৈ বহুকেইটা দিন বাকী আছে। এই সময়ছোৱাৰ ভিতৰত SITয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব। আমাৰ ভাৰতীয় আইনত এনেধৰণৰ ব্যৱস্থা আছে, অভিযোগনামা দাখিলৰ বাবে 3 মাহ সময় দিয়া হয়, এই ধৰণৰ কথাবিলাক আছে। এইখিনি কথা আমাৰ আইনৰ মানুহখিনিয়ে ভালকৈ জানে, মোতকৈ বেছি ভালকৈ বুজাই দিব পৰা অৱস্থাত থাকে। গতিকে এতিয়া ভুল ধাৰণা কিছুমান সৃষ্টি হৈ আছে, যেনে 8 ডিচেম্বৰৰ দিনটোত SITয়ে প্ৰতিবেদন দিব বুলি এটা প্ৰচাৰ চলি আছে। আৰু সেই প্ৰচাৰৰ আলমত এনেধৰণৰ বিৰোধিতাবিলাক হোৱাৰ যুক্তিও আছে। কোনোবাই আগতে কেনেবাকৈ প্ৰকাশ হৈছিলে যে 8 ডিচেম্বৰৰ দিনটোত SITয়ে প্ৰতিবেদন দাখিল কৰিব আৰু সেই একেটা দিনতে আমাৰ পোষ্ট মেলনৰ এই অনুষ্ঠানৰ অনুষ্ঠিত হ'ব। এনেধৰণৰ বিতৰ্কিত কথাবিলাকো আছে। আমি পৰৱৰ্তী সময়ত সেই বিষয়ে আলোচনা কৰিম। মই এতিয়া আহিছোঁ দিগন্ত ৰাগৰ ওচৰলৈ, আৰু দিগন্ত ৰাগকো মই এই কথাই সুধিব বিচাৰিছোঁ, ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে? মূল কথাটো হ'ল ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে, সেই কথাটোকে গুৰুত্বপূৰ্ণ কথা যে ৰকষ্টাৰ মেলনক মতা সময়টো উচিত হৈছেনে নাই। কনচাৰ্ট টুৰিজিমৰ ধাৰণাটো ভাৰতবৰ্ষত নতুন নহয়। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই কনচাৰ্ট টুৰিজিমৰ ধাৰণাটো লৈ চলি আছে। মেঘালয়ে ইয়াতকৈও ডাঙৰ বা বিখ্যাত সংগীতজ্ঞক মাতিছে, তেওঁলোকে গায়কক মাতিছে, ব্ৰায়ন এডামছকো মাতি আনিছে। আমি নিজেও তেওঁৰ অনুষ্ঠান চাবলৈ গৈছোঁ। বা মহাৰাষ্ট্ৰতো এনেকুৱা কনচাৰ্ট টুৰিজিমৰ ধাৰণা এটা আছে, নাগালেণ্ডেতো চলাই আছে, অৰুণাচলে কেইবাটাও ফেষ্টিভেল পাতি তেওঁলোকে এই ধাৰণাটো আনে। গতিকে বিৰোধ আচলতে মেলনক লৈ নহয়, পষ্ট মেলনক লৈ নহয়, বিৰোধ হৈছে এটা অনুষ্ঠানটোৰ সময়ক লৈ, বা অনুষ্ঠানটোৰ সময়ত ৰাজ্যবাসী বা অসমবাসী কেনেকুৱা ধৰণৰ এটা মানসিক কণ্ডিশ্যনত আছে, সেই বস্তুটো আমি প্ৰথমতে চাব লাগিব। কাৰণ অসমৰ মানুহে যোৱা 2 মাহ ধৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মহাপ্ৰয়াণ বা তেখেতৰ যি এটা ৰহস্যজনক মৃত্যু হ'ল, সেই কথাটো পাহৰিব পৰা নাই। আৰু তাৰোপৰি জুবিন গাৰ্গে অসমীয়া সংগীতক কোনটো সময়ত এটা বিশ্বজনীন পৰ্যায়লৈ বা মানুহৰ মাজলৈ লৈ গৈছিলে, সেই কথাটো আমি চাব লাগিব।
কাৰণ সাংস্কৃতিক আগ্ৰাসনে অসমীয়া ভাষাক, অসমীয়া সংস্কৃতিক, অসমীয়া সংগীতক গুৰুতৰভাৱে মানে আক্ৰমণ কৰিছে আৰু বহুত বিধ্বস্তও কৰিছে। মানে যেতিয়া বিশ্বত মানে উদাৰীকৰণৰ সময় আহিলে বা গ্লবেলাইজেশ্যনৰ সময় আহিলে, যেতিয়া পি.ভি. নৰসিংহ ৰাওৰ চৰকাৰ আছিলে, তেতিয়া গ্লবেলাইজেশ্যনটো মুক্ত হৈ গ'ল। মানে উদাৰীকৰণৰ সময়টো ভাৰতবৰ্ষত এটা বজাৰ এখন খুলি গ'ল। মানে সেই বজাৰখনৰ সমান্তৰালভাৱে অকল যে গাড়ী মটৰ ইলেক্ট্ৰনিক্স বস্তু তেনেকুৱা বস্তুৰে ভাৰতত প্ৰৱেশ ঘটা নাই, কিন্তু এই যিখিনি পশ্চিমীয়া সংস্কৃতি আছে বা চিনেমা আছে, গান আছে, গোটেইখিনিৰো ভাৰতবৰ্ষত আমদানি ঘটিলে। আৰু তাৰ লগে লগে কি হ'ল, পশ্চিমীয়া এখন বৃহৎ বজাৰ ভাৰতবৰ্ষত খোল খাই গ'ল। আৰু ভাৰতীয় মানুহে তেতিয়াৰ পৰাই লাহে লাহে অস্তিত্বৰ সংকট ভোগা আৰম্ভ কৰিলে। এটা সাংস্কৃতিক আগ্ৰাসন হ'ল আৰু সেই সাংস্কৃতিক আগ্ৰাসনটো অসমলৈও আহিলে। অসমত কি হ'ল, অসমীয়া গান বা অসমীয়া চিনেমা এটা সময়ত বহুত দুৰৱস্থা হৈছিলে। এইটো আপোনালোকে সকলোৱে জানে বা আমিও দেখিছোঁ সৰুকালত, যে অসমীয়া গান এটা সময়ত অসমত নাবাজান দেখিয়া কথা। আৰু বলিউডৰো যিখিনি গান বা চিনেমাত এটা মানে নতুন ধাৰা এটাৰ প্ৰচলন হ'ল, সেই ধাৰাটোৱে আহি অসমক গ্ৰাস কৰিলে আহি। আৰু তেনেকুৱা এটা সময়ত জুবিন গাৰ্গে সংগীত চৰ্চা বা জুবিন গাৰ্গৰ গান অসমত আৰম্ভ হৈছিলে। আৰু জুবিন গাৰ্গৰ যিখিনি গান সেইখিনি বিশ্বজনীন, কিন্তু জুবিন গাৰ্গৰ গানৰ যিটো মানে শিপা, যিখিনি কথা, সেইখিনি আছে মাটিত, অসমৰ মাটিৰ লগত মিলি। আৰু সেই কথা বা জুবিন গাৰ্গৰ গানৰ ভাষাই আমাক অসমীয়া মানুহক এনেধৰণে আকৃষ্ট কৰিছে যে যিজন স্ৰষ্টা আৰু যিখিনি শ্ৰোতাৰ মাজৰ পাৰ্থক্যটো নাইকিয়া কৰি পেলালে। মানুহে এইখিনি নিজৰ কথা বুলি ভাবিবলৈ আৰম্ভ কৰে। জুবিন গাৰ্গক বহুত গানত আমি ভাবোঁ যে এইটো মোৰেই গান, এইখিনি মোৰেই কথা। গতিকে সেই তেনেকুৱা এটা সময়ত অসমীয়া গানক জুবিন গাৰ্গে এটা নতুন মাত্ৰা দিছে আৰু এই সাংস্কৃতিক আগ্ৰাসনটোক বহুত পৰিমাণে ৰোধ কৰিছে। গতিকে এতিয়াও এই কথাটো আহি পৰিছে, আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ 3 মাহ হোৱা নাই, 78 ডেজ হৈছে। কিন্তু সেই তেনেকুৱা সময়ত এজন পশ্চিমীয়া সংগীতজ্ঞক মাতি গুৱাহাটীত এটা যিটো অনুষ্ঠান চৰকাৰী কৰিবলৈ লৈছে, তাতে আকৌ সাংস্কৃতিক আগ্ৰাসনৰ কথাটো, এই যে এটা ফাঁকা-খুন্দা লগা যিটো এটা পৰিৱেশ, এই কথাটো ক'ৰবাত নহয় ক'ৰবাত মানে অসমীয়া মানুহৰ মনলৈ আহিছে। অসমীয়া মানুহে আকৌ অস্তিত্বৰ সংঘাত ভুগিছে। দিগন্তক মই মাজতে হস্তক্ষেপ কৰিছোঁ। অকণমান আগতে ভাস্কৰ দাস ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে যে 2025 চনৰ এই বছৰে 21 মে'ৰ দিনা হোৱা কেবিনেট ডিচিশ্যন মতে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইগৰাকী আমাৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন তাৰকাক নিমন্ত্ৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে পৰ্যটন বিভাগৰ জৰিয়তে। তেতিয়াহ'লে আপুনি এইটো কেনেধৰণে ব্যাখ্যা কৰিব? চাওক, সংগীতৰতো কোনো ভাষা নাথাকে বা খেলৰো কোনো ভাষা নাই বা সাহিত্যৰো কোনো ভাষা নাই। তেওঁলোক আহাত আমি আপত্তি কৰা নাই বা অসমৰ বিভিন্ন দল সংগঠনে ইয়াৰ আগতেওতো অসমলৈ বাহিৰৰ ছিংগাৰ আহিছে, গান গাই গৈছে, সেই কোনো আপত্তি কৰা নাই। একেধৰণৰ কথা ভাস্কৰ দাসে এইটো কথাও কৈছে যে আমাৰ কিন্তু খেলসমূহ ইয়াত অনুষ্ঠিত খেল সংগীতৰ কোনো ভাষা নাথাকে। খেল সংগীত বিশ্বজনীন। জুবিন গাৰ্গ ডাঙৰীয়াইও অসমৰ বাহিৰৰ ভাষাৰ বা ভাৰতীয় অন্য ধৰণৰ ভাষাটো গান গাইছে, গতিকে সেইটোত বিৰোধ কৰিব লগা নাই। বিৰোধ হৈছে আমি বৰ্তমান সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিসমূহক লৈ যিধৰণে নতুনকৈ চাবলৈ আৰম্ভ কৰিছোঁ, তেওঁৰ গানসমূহক আমি আগতে এটা আৱেগ বুলি ভাবিছিলোঁ, এতিয়া তেওঁৰ গানৰ ভাষাখিনিক আমি অসমীয়া মানুহে বুজিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া নতুন প্ৰজন্মটো জুবিন গাৰ্গ ডাঙৰীয়াক বিশ্লেষণ কৰিবলৈ ধৰিছে। আগতে যিজন জুবিন গাৰ্গে অসমীয়া মানুহক ধৰা নিদিছিলে, মানে কিয় তেখেতক আমি বুজি নাপাইছিলোঁ, সেইজনক এতিয়া অসমীয়া মানুহে বুজিবলৈ আৰম্ভ কৰিছে, তেওঁ ধৰা দিছে। তেনেকুৱা এটা সময়ত পষ্ট মেলনৰ অনুষ্ঠানটোক লৈহে আচলতে প্ৰতিক্ৰিয়া হৈছে। তেখেত অহাক লৈ, তেখেতৰ গানক লৈ অসমীয়া মানুহৰ আপত্তি কৰিব লগা নাই। আৰু যিটো ইকনমিৰ কথাটো আহিছে, যে পষ্ট মেলনৰ অনুষ্ঠান এটা কিবা কাৰণত যদি গুৱাহাটীত আজি নহ'লে অসমৰ ইকনমিটো কি একেবাৰে ডাউন হৈ যাব নেকি? তেনেকুৱা কথাটো নহয়। আৰু চৰকাৰে সময়টো লৈছেই তেনেকুৱা এটা সংবেদনশীল সময়ত। ইতিমধ্যে চৰ্চা হৈছে যে 8 তাৰিখে চাৰ্জশ্বিট দাখিলৰ দিন হ'ব। গতিকে সেইদিনা অসমবাসীৰ আৱেগক লৈ খেলাৰ কোনো যুক্তি নাথাকে। ৰাজ্যৰ মুৰব্বীজনে বা ৰাজ্য চৰকাৰখনে ৰাইজৰ আৱেগ অনুভূতিকো গুৰুত্ব দিব লাগিব। অৰ্থনীতিও দৰকাৰী, তাৰ লগতে ৰাইজৰ সামূহিক চিন্তাধাৰা, ৰাইজৰ আৱেগ বা ৰাইজৰ অনুভূতিক লৈও গুৰুত্ব দিয়াটো তেওঁৰ কাৰণে দৰকাৰী কথা আছিলে বুলি মই ভাবোঁ। গতিকে দিগন্ত ৰাগৰ মতে এই বিৰোধিতাৰ যুক্তি আছে, বিৰোধিতা কৰাটো উচিত হৈছে, নহয় জানো? বিৰোধিতা কৰাটো উচিত মই একেবাৰে বুলি নকওঁ, যে মই চৰকাৰৰ কামটোক মই বেয়া বুলি ক'ব খোজা নাই বা কালচাৰ টুৰিজিমৰ আইডিয়াটোক মই ভাল বুলিয়েই কৈছোঁ। নৱপ্ৰজন্মই আজিকালি এইবোৰ বিচাৰে, টুৰিজিম বিচাৰে, কালচাৰ টুৰিজিম বিচাৰে বা বাহিৰৰ দেশৰ চিনেমা চাবলৈ বিচাৰে, সংগীতজ্ঞৰ সংগীত শুনিবলৈ বিচাৰে, এইবোৰ নৱপ্ৰজন্মই বিচাৰে। কিন্তু মোৰ কথাটো হৈছে সময়টোক লৈ এটা সংবেদনশীল সময়ত, যিটো সময়ত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে এখন উচ্চ মানদণ্ডৰ আলোচনা চক্ৰ কৰিব পাৰিলোহেঁতেন, বিভিন্ন
অসমীয়া গায়কক লৈ বা ভাৰতবৰ্ষৰ অন্য যিখিনি স্বনামধন্য গায়ক আছে তেওঁলোকক লৈও আমি এটা অনুষ্ঠান কৰিব পাৰিলোঁ হয় জুবিন গাৰ্গৰ গানখিনিক লৈ কৰিব পাৰিলোঁ হয় আৰু সেইখিনিও যদি টিকেট বিক্ৰী কৰিলে হয় অসমীয়া মানুহে কিন্তু টিকেট কিনি চালে হয় যেনেকৈ আজি ৰবিনালে চাইছে গতিকে সেইখিনিত নিশ্চয় অসম চৰকাৰ আৰ্থিকভাৱে লাভৱান হ'লহেঁতেন আৰু আজি শ্বেতপত্ৰ প্ৰকাশৰ কথাটো আহিছে যে দাবী উঠিছে যে অসম চৰকাৰে যিটো পষ্ট মেলনৰ অনুষ্ঠান পাতিছে তাৰ পৰা কিমান আয় হ'ব গোটেই অনুষ্ঠানটোত কি ধৰণৰ খৰচ হ'ব দাবী উঠিছে ইতিমধ্যে কেইবাটাও দল সংগঠনে এই দাবী কৰিছে একেই ধৰণে যদি বলিউডৰ যিখিনি আমাৰ স্বনামধন্য গায়ক আছে গায়িকা আছে বা অসমৰো আছে বা অন্য ৰাজ্যৰো আছে তেওঁলোকক লৈ অকল জুবিন গাৰ্গ কেন্দ্ৰিক অনুষ্ঠান এটা পাতিলে কি আৰ্থিকভাৱে লাভৱান নহ'লেহেঁতেন চৰকাৰে এইখিনি টিকেটৰ ব্যৱস্থাই কৰক তাত আমাৰ ক'ব লগা নাই আমিও টিকেট কাটি চালোহেঁতেন গৈ কিন্তু আমি পষ্ট মেলনৰ অনুষ্ঠানটো বৰ্তমান সময়ত টিকেট কাটি নাচাওঁ দিগন্ত তেখেতে যথেষ্ট কথা ক'লে তেখেতক মই পুনৰ আহিম তেখেতৰ লগত আৰু পাতিব লগা আমাৰ বহুখিনি কথা আছে এইখিনিতেই মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে চ'ল' কনচাৰ্ট এই হিচাপত যদি আমি চাওঁ আমাৰ পষ্ট মেলনৰ ভাৰতৰ ভিতৰত এইটো প্ৰথম অনুষ্ঠান হ'ব গুৱাহাটী এনেধৰণৰ আন্তৰ্জাতিক ক্ষেত্ৰৰো কিছুমান কথা আছে আন্তৰ্জাতিক এগৰাকী তাৰকাক লৈ বহুখিনি কথা থাকে সেই বিষয়ে আমি আলোচনা কৰি আছোঁ এতিয়া ভাস্কৰ দাসক মই সুধিব বিচাৰিছোঁ এই অনুষ্ঠানৰ বিৰোধিতা কৰাটো কিমান যুক্তিযুক্ত আপোনাৰ মতে আপুনি কি কয় তেখেতে কোৱা কথাখিনি মই সমৰ্থন কৰিছোঁ সময়টোত বৰ ঠিক নহ'ল কিন্তু চাওক এইটো মে' মাহতে কৰা অনুষ্ঠান মে' মাহততো গম পোৱা গোটেই হেৰিটো এটা ইণ্টাৰনেশ্যনেল বিষয় হৈ অল অভাৰ ৱৰ্ল্ড তেওঁৰ টুৰ থাকে গতিকে এই ডিচেম্বৰ মাহত কিয় কৰিলে হৰ্ণবিল ফেষ্টিভেল ডিচেম্বৰত কিয় কাৰণ সেই সময়ত ঠাণ্ডা অলপ পৰে সেই সময়ত বৰষুণ নাথাকে এনেকুৱা ধৰণৰ বহুত পৰিস্থিতি থাকে এতিয়াও চৰকাৰে সেইখিনি বস্তু যোনখিনি কৰিলে এতিয়াও তেখেতৰ ছাজেশ্যন যোনটো আছে যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ তেখেতৰ এটা লৈ পেলাই আমি এটা কনচাৰ্ট কৰিব লাগে এই ছাজেশ্যনটো মোক খুবেই ভাল লাগিছে এই তেনেকুৱা ধৰণৰ তেওঁ চৰকাৰে এটা চিন্তা কৰিব লাগে সেইটো একদম ভাল ছাজেশ্যন তেওঁ দিছে ইমান ধুনীয়া এটা বস্তু তাতে কৈছে কিন্তু সেই তেতিয়াৰ যোনটো মানে 21 মে'ত কৰিলে এইটো ডিচেম্বৰ মাহতে কিয় চিলেকশ্যন কৰিছে এইটো সেই জাষ্ট বৰষুণ ঠাণ্ডা ধূলি নাথাকে জলবায়ু গোটেই কাৰণ পৰিস্থিতি এটা চাই পেলাই এইবিলাক কৰিছে বুলি ভাবোঁ কাৰণ মই আপোনাৰ আগতেই কৈছোঁ যে হৰ্ণবিল ফেষ্টিভেল আৰম্ভ হওঁতে অকণমান জড়িত হৈ আছিলোঁ কাৰণ তাৰে এটা কাৰ ৰেলীত আমি স্পনচৰ্ড আছিলোঁ JK-টাৰ পৰা মই গতিকে তাতে ইণ্টাৰনেশ্যনেল ৰক বেণ্ড আহিছিলে আৰু মই এজ এ স্পনচৰ তাতে জড়িত হৈ আছিলোঁ চ' তেওঁলোকে ডিচেম্বৰ মাহতে সেইকাৰণে কৰে আপোনাৰ যাতে বৰষুণ চৰষুণ এইবিলাকে ডিষ্টাৰ্ব নকৰে কিন্তু তেখেতে যোনটো ছাজেশ্যন দিলে যে জুবিন গাৰ্গক লৈ আমি এটা কিয় হেৰি নকৰোঁ চৰকাৰে ইয়াৰ পিছতো সেই তেনেকুৱা ধৰণৰ এটা ইমিডিয়েট কৰিব লাগে সেইটো মানে চৰকাৰৰ প্ৰতি আমি আগ্ৰহ জনাম আৰু মানুহক ভুল এটা আণ্ডাৰষ্টেণ্ডিং লৈ পেলাই কেতিয়াও কাম কৰোঁতে আমি নিবিচাৰোঁ সেইকাৰণে চৰকাৰলৈ হেৰি যে আপুনি 8 তাৰিখৰ যোনটো প্ৰতিবেদন যদিও আজিলৈকে কোনো ডিক্লেয়াৰ কৰা নাই দেই 8 তাৰিখটো হয়নে নহয় 17 তাৰিখলৈকে অফিচিয়েলি কোনো ডিক্লেয়াৰ নাই খালি আমি বিচাৰিছোঁ যে তেওঁ ন্যায় এটা পাওক মানে শাস্তি কঠোৰ হ'ব লাগে এইটো সকলোৱে বিচাৰিছে সকলোৱে যে তাৰ উপৰি মাননীয় মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট যে হত্যাকাণ্ড বুলি এটা যোনটো ষ্টেটমেণ্ট দিছে কিন্তু তাৰ লগতেই ধৰক মোৰ কথাটো হ'ল কি আপুনি এটা বস্তু স্তব্ধ স্তব্ধ হ'ব নালাগে ইট শুড ৰান আৰু লগতে কামখিনিও চলি থাকিব লাগিব আৰু আমি জুবিন গাৰ্গৰ মৃত্যুৰ আমি উচিত শাস্তিও পাব লাগিব উই কেনট মেক ইট এজ এ ডেড ইকনমি বুলি ট্ৰাম্পে কৈছিলে নহয় ইউ কেনট মেক ইট এজ এ ডেড ইকনমি আৰু ইয়াতে হেৰিত হয়তো টাইমিংটো ভুল হৈছে এইটোত ময়ো স্বীকাৰ কৰিছোঁ কিন্তু তেওঁ টাইমিংটো যোনটো ভুল কৰিছে ইট ইজ নট ইণ্টেনশ্যনেল হোৱাহেঁতেন 21 মে'তে এইটো নহ'লহেঁতেন হয়তো এতিয়া তেওঁলোকৰ বাধ্যবাধকতা আছে যে তেওঁ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম এটা ক্লিয়াৰ কৰিব নোৱাৰে মই নাজানো মোৰ মনত ইঞ্চুৰেঞ্চো আহিছিলে যে ইঞ্চুৰেঞ্চটো যদি কৰি থৈছে তেতিয়াহ'লে যদি নকৰে তেতিয়াহ'লে ক্ষয় ক্ষতি এইবিলাক বাচিব পাৰে কিন্তু ঘটনাটো হৈছে যে আমাৰ এটা ইণ্টাৰনেশ্যনেল মেপত আমাক এটা হেৰি বুলি স্থাপন কৰিবলৈ তেওঁলোকে বিচাৰি আছে চৰকাৰখনে গতিকে তেনেকুৱা ধৰণত সেইটো মেনেজটো একচুৱেলি মই আপোনাক এটা কথা কওঁ যে এনেকুৱা ধৰণৰ বস্তুত চিন্তা মনলৈ আহে কিন্তু খালি কণ্ট্ৰভাৰ্চি কৰিব লাগে কাৰণে মই জাষ্ট কণ্ট্ৰভাৰ্চি নহয় যে তেওঁলোকৰ চৰকাৰৰ এটা দায়িত্ব আছে আজি এই কনচাৰ্টখন হ'ব 30,000 মানুহ গুৱাহাটীত 30,000 মানুহ মানে এই মানুহখিনি বাহিৰৰ পৰাও আহিব অলৰেডি 8,000 টিকেট বাহিৰৰ অসম ৰাজ্যৰ বাহিৰত বিক্ৰী হৈছে
ইণ্টাৰনেশ্যনেল হেৰিৰ পৰা আহিব অহাৰ লগে লগে এই মানুহখিনি ছিকিউৰিটিৰ প্ৰশ্ন আছে চৰকাৰৰ এটা অপৰিসীম মানে দায়িত্ব আছে গধুৰ দায়িত্ব আছে গতিকে তেওঁলোকে নিশ্চয় এজ এ চৰকাৰত থাকি এইখিনি বস্তু কৰিব পৰা বুলি কিবা এটা সম্ভৱ এটা নিশ্চয় পাইছে নহ'লে তেওঁলোকে এটা নিজেও নকৰিলে হয় যে আমি একো কোনো বাহিৰৰ টুৰিষ্টক হাত ইয়াতে যাতে তেনেকুৱা ধৰণৰ নহয় গতিকে সেই বস্তুটোৱে কৈছোঁ যে তেখেতে যোনটো দিগন্ত মহোদয়ে ক'লে যে এটা জুবিন গাৰ্গৰ নামত কিয় এটা কনচাৰ্ট কৰিব লাগে এইটোত বুক মাই শ্ব' টিকেট কৰক আপুনি বাহিৰৰ পৰা আপুনি আৰ্টিষ্টসকল আনি পেলাই হেৰি কৰক কিন্তু তাতো সেই একেই হ'ব আমাৰ নিজৰ যিসকল স্বনামধন্য গায়ক আছে তেওঁলোকেও অলপ হেৰি পাবলৈ ইয়াত ধৰ এক্সপ'জ পাই পেলাই লাগিবলৈ কাৰণ জুবিন গাৰ্গৰ যোনখিনি গান গাই গ'ল সেইখিনি আমি আৰু প্ৰসাৰ কৰিব লাগিব গতিকে সেইখিনিৰ কাৰণে তেওঁলোকৰ ওপৰতো যথেষ্ট দায়িত্ব আছে যদি পাৰে প্ৰগ্ৰেমটোৰ মাজত সেইখিনি বস্তু ক'ব লাগে তেনেকুৱা বুলি ভাবোঁ গতিকে মোৰ যোনটো মানে থিংকিং মই ভাবিছিলোঁ যে ইমিডিয়েট বস্তুটো তেওঁলোকে ফিক্স কৰিলে নেকি কিন্তু যেতিয়া মই বিশদভাৱে বস্তুখিনি চিন্তা কৰিলোঁ যে ডেটটোচোন আজি মে' মাহ হ'ল মে' নৱেম্বৰ লট অফ ডিষ্টেঞ্চ লট অফ ডেইজ গতিকে সেই বস্তুখিনিত তেওঁলোকে কিমান হেৰি কৰিব পাৰে গতিকে তেওঁলোকে হয়তো মেনেজ কৰিব পাৰিব নহ'লে ছিকিউৰিটিৰ কথা আছে গতিকে হয়তো তেওঁলোকে সেইকাৰণে আপুনি এটা জানে যে চেৰি ব্ল'জম ফেষ্টিভেল আছিলে মেঘালয়ত মেঘালয়ৰ চেৰি ব্ল'জম ফেষ্টিভেলত বাহিৰৰ পৰা ৰক কনচাৰ্ট অহাৰ কথা আছিলে কিন্তু কিবা এটা গোণ্ডগোল লাগি যোৱাৰ কাৰণে হয়তো লাষ্ট ইয়েৰ নেকি কিবা লোকেল প্ৰব্লেম এটা হৈ গ'ল অল অফ এ ছাডেন সেইটো সময়ত এই চেৰি ব্ল'জম ফেষ্টিভেলটোৱে কেঞ্চেল কৰি দিলে তাত কাৰ ক্ষতি হৈছে কাৰ লাভ হৈছে নকওঁ কিন্তু তেওঁলোকৰ ছিকিউৰিটিৰ প্ৰশ্নটো জড়িত হৈ আছে নিৰাপত্তাৰ প্ৰশ্ন কাৰণ এজন বাহিৰৰ আৰ্টিষ্ট আহিব বাহিৰৰ পৰা টুৰিষ্ট আহিব তেওঁ যদি নিৰাপত্তা দিব নোৱাৰে তেতিয়া কেনেকৈ হ'ব গতিকে সেই বস্তুখিনিও চৰকাৰে চিন্তা কৰিছে গতিকে গোটেই বস্তুখিনি চিন্তা কৰি তেওঁলোকে হেৰি কৰিছে আৰু তেওঁলোকে নিশ্চয় আমাতকৈ বেছি ভালকৈ জানে কথাখিনি যে তেওঁলোকৰ এটা হয়তো ৰোড মেপ নাথাকিলে তেওঁলোকে শাসনভাৱে চলাব নোৱাৰে তেওঁলোকৰ ৰোড মেপ আছে যে এইটো প্ৰগ্ৰেম এতিয়া হ'ব আৰু হয়তো ইয়াৰ এই বস্তুটোত আপোনাৰ SIT ৰিপৰ্ট ইমান তাৰিখে আহিব এনেকুৱা ধৰণৰ কিন্তু এই বস্তুটোত কিয় একেলগে পাতিলে সেই বস্তুতে ইম'চনেল লাইনটো আমি কিয় বাদ দিব নোৱাৰোঁ নেকি মানে কিয় কৈছোঁ যে ইম'চনেল লাইনটোৱে আমাক ক্ষতি কৰে আমাক প্ৰেক্টিকেল লাইনত আমি কামখিনি কৰিব লাগে আৰু জুবিন গাৰ্গৰ নামত এটা অনুষ্ঠানটো তেওঁলোকে যদি পাতে টিকটৰ চেৰি কৰে আমিও এই কৰিম মানে চোৱাটো বিৰাট হেৰি একচুৱেলি অসমত কিয় পাতিব লাগে অসমতকৈ এইটো বাহিৰত পাতিব লাগে বাহিৰৰ ষ্টেটবিলাকত যাতে জুবিন গাৰ্গ কোন আছিলে বাহিৰত বহুতে জানে জুবিন গাৰ্গটো ইয়াতে আপোনাক কওঁ যেতিয়া তেওঁ জীৱন্ত আছিলে তেওঁৰ আচল যোনটো ব্যক্তিত্ব সেইটো প্ৰকাশ পোৱা নাছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বহুতখিনি পাৰ্চনেল যোনটো মানে তেওঁৰ ব্যক্তিত্ব আছে সেইখিনি বহুতখিনি প্ৰকাশ পাইছিলে আমি নিজে জানা নাছিলোঁ তেওঁ কিমানখিনি মানুহ সহায় কৰি থৈ গৈছে তেওঁ মাটিৰ মানুহ আছিলে তেওঁ 40,000 গান গাইছিল কিমানটা ভাষাত 40টা ভাষাত আৰু কিমান কম সময়ৰ ভিতৰত সেইখিনি তেওঁৰ বস্তু তেওঁ মুম্বাই এৰি থৈ আহিছিলে অসমৰ স্বাভিমানটো ৰাখিবৰ কাৰণে গতিকে সেইখিনি বস্তু কিন্তু এই বস্তুটো আমি নেশ্যনেলি আমি বহুত জেগাত আমাৰ জনোৱা হোৱা নাই যোনটো মই ভাবোঁ যে এইখিনি বস্তু তেনেকুৱা ধৰণৰ অসম চৰকাৰে এটা পাৰ্ট কৰি বাহিৰত তেনেকুৱা ধৰণৰ হেৰি কৰিলে তেখেতৰ এই যোনখিনি মানে জীৱনৰ যোনখিনি গাথা আছে সেইখিনি বাহিৰৰ ৰাষ্ট্ৰৰ মানুহে গম পাওক ভাস্কৰ দাস ডাঙৰীয়া আৰু এটা কথা ক'ব নেকি যে এতিয়া আপোনাৰ বক্তব্যৰ আধাৰত মই এই প্ৰশ্নটো আপোনাক কৰিছোঁ যে প্ৰতিবাদ কৰিব লাগে বাবেই এতিয়া প্ৰতিবাদ কৰা হৈছে নেকি এই অনুষ্ঠানক লৈ প্ৰতিবাদ কৰিব লাগে বুলি কোৱাৰ কাৰণে হোৱা নাই মই আপোনাৰ এটা বস্তু কওঁ এই যে ইনচিডেঞ্চটো ঘটিল মানে অনাকাংক্ষিত যোনটো মানে হেৰি হ'ল ছিংগাপুৰত সেই বস্তুটোত কিছুমান বস্তু লাহে লাহে পিছত ওলাল যে কিছুমান বস্তুত যোনখিনি মানে কাম ধৈৰ্য সহকাৰে কৰিব লাগিছিলে নাইবা তেওঁলোকক আনি পেলাই যোনখিনি আমি হেৰি কৰিব লাগিছিলে সেই বস্তুখিনিত আমি নাইবা এটা এনেকুৱা ধৰণৰ হেৰি হ'ল তাকে লৈ পেলাই বহুতে মানে সেই এটা অসমখন অশান্ত কৰিবলৈ চেষ্টা কৰে অকণমান ব্ৰেক মৰাৰ নিচিনা হৈছিল নেকি অকণমান ব্ৰেক মৰাৰ কথা মানে গতি স্থবিৰ হৈছিল নেকি চাওক গতি স্থবিৰ বুলি ক'ব নোৱাৰে কাৰণ তেওঁ আজি যদি জুবিন গাৰ্গ ডাঙৰীয়া ইয়াতে যদি মৃতদেহটো আজি থাকিলে হয় ইয়াতে তেতিয়াহ'লেতো আপোনাৰ কোনো পধ্যে আপোনাৰ হেৰি পাতিব ন মই গৈ পেলাই তাতে ভোক হৰতাল হেৰি কৰিলোঁ
এইটো নহয় কিন্তু ঘটনাটো হৈছে কি যে সেই সময়ত সেই পৰিস্থিতিটোক চম্ভালিবলৈ লাগিছিলে এই পৰিস্থিতি চম্ভালাৰ সময়ত কিছুমানে তাক অশান্ত কৰিবলৈ সৃষ্টি কৰিছে ৰাজনীতিকৰণ কৰিব চেষ্টা কৰিছিলে যোনটো আপোনাৰ হেৰিত ক'বলৈ গ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰষুণত ভিজি গৈ পেলাই তাতে যোনটো সৰু যোনটো আপোনাৰ যেনেকৈ ধৰণৰ তেওঁ ৰখাৰ ব্যৱস্থা কৰিলে ছিকিউৰিটি ইমান লাখ যোনটো কৰিলে ছিকিউৰিটিৰ কথা মানুহখিনিক যেনেকৈ গোটেই দিনে ৰাতি আপোনাৰ একেলগে হেৰি কৰাৰ এটা সুবিধা কৰি দিলে তাৰপিছত তেওঁ যেনেকৈ সোণাপুৰত যোনটো সমাধিস্থলীত যেনেকৈ তেওঁ গৈ পেলাই এটা জাগা ঠিক কৰি তেওঁ গোটেইখিনি হেৰি কৰিলে তাৰপিছত তেওঁ SIT গঠন কৰি পেলাই যোনটো ন্যায়িক কমিশ্যন গঠন কৰিলে সেইখিনিতো এতিয়ালৈকেতো মোৰ চকুতটো ভালেই লাগিছে তেওঁ মানে ঠিক ৰাস্তাতে গৈ আছে বুলিয়ে হেৰি কৰিছোঁ যদি নহয় তেতিয়াহ'লে আমাৰ নিশ্চয় আমি গণতন্ত্ৰত আমি নিজৰ মতামত ৰখাৰ আমাৰ হেৰি আছে কিন্তু এতিয়ালৈকেতো মই তাত কোনো এটা হেৰি দেখা নাই তেতিয়া তেওঁক বহুতে কৈছিল যে জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই হত্যা কৰিছে অমুক কৰিছে মানুহে মুখে বস্তুখিনি কৰিব আপুনি ভাৰতৰ 140 কোটি মানুহ আছে কাৰ মুখ বন্ধ কৰিব কাৰ কাণ বন্ধ কৰিব আপুনি মোক কওক ন্যায় সদায় সঁচা কথাটো ওলাবই আৰু সেই সঁচা কথাটোৱে আমি আশা কৰি আছোঁ যে ওলাওক দোষী শাস্তি হওক কঠোৰতম শাস্তি হওক আপুনি সকলোৱে বন্ধ কৰি ৰাখিব নোৱাৰে কাণখন বন্ধ কৰিব নোৱাৰে চকু বন্ধ কৰিব নোৱাৰে গতিকে আচল প্ৰকৃত সত্যটোৱে মেইন ইয়াত গোটেই বস্তুটো ৰুল কৰিব সঁচা কথাটোৱে এতিয়া সঁচা কথা যোনটো হ'ব সেইটোৱে ৰুল কৰিব তাতে না মই না আপুনি না মাননীয় হিমন্ত বিশ্ব শৰ্মা না কোনোবা বিধায়ক বেলেগ বিৰোধী ৰাজনীতি তাত কোনো নাই তাত এটাই ৰুল কৰিব সেইটো হ'ল সত্যতা সত্যতাৰ ভিত্তিতে গোটেই কথাখিনি হ'ব লাগিব আৰু আমাৰ জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীয়েও ন্যায় পাব লাগিব সেই আশা আমি প্ৰত্যেকেই কৰি আছোঁ মই চমুকৈ এটা প্ৰশ্ন সুধিম দিগন্ত ৰাগক দিগন্ত ৰাগে এই প্ৰশ্নটোৰ উত্তৰ দিব যে এই আমাৰ ভাস্কৰ দাস ডাঙৰীয়াই যিমানখিনি বক্তব্য আগবঢ়ালে এই বক্তব্যৰ ওপৰত আপোনাৰ কিবা ক'ব লগা আছে চাওক সত্যৰ ধাৰণাবিলাক হৈছে আপেক্ষিক সত্যৰ কোনো নিৰ্দিষ্ট ডেফিনেশ্যন নাই আৰু SIT গঠন হৈছে বা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ তদন্ত অসমৰ 3.5 কোটি মানুহে বিচাৰি আছে এটা শুদ্ধ পথলৈ আহক বা এইটো সঠিক তদন্ত হওক তাত কোনো দ্বিমত নাই আমি আগতেও আপোনালোকৰ এই অনুষ্ঠানতে বহি কৈছোঁ যে অসমৰ প্ৰতিখন জিলা প্ৰতিটো মহকুমা প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ আশা কৰি আছে কিন্তু যিটো SIT টিম গঠন কৰিছে সেই SIT টিমৰ আচলতে কিমান তেওঁলোকৰ এই গোটেই তদন্ত কৰাৰ সক্ষমতাটো কি এই বিষয়টো অসমৰ মানুহৰ মাজত সন্দেহ আছে আৰু যদি নাথাকিলেহেঁতেন ন্যায়িক আয়োগ গঠন কৰিবলৈ দাবী অসমৰ ৰাইজে নকৰিলেহেঁতেন বা CBI তদন্তৰ দাবীও এতিয়াও বহু মানুহে কৰি আছে আৰু তেওঁলোকৰ যিজন আয়োগ তেওঁ বা CIO যিজন তেওঁ আজিলৈ ছিংগাপুৰলৈ গৈ য'ত সেই ঘটনাটো সংঘটিত হৈছিলে সেই জেগাখিনি নেচালে বা নেদেখিলে তেওঁলোকে অকল এখন চুক্তিৰ আধাৰত ছিংগাপুৰে দিয়া কিছু তথ্যৰ আধাৰতে তদন্তটো আগবঢ়াই নিম বুলি কৈছে গতিকে এই কথাবোৰ কোৰ্টৰ মজিয়াত আহিব কোৰ্টে নিশ্চয় প্ৰশ্ন কৰিব যেতিয়া কেছটো কোৰ্টলৈ যাব যে আপোনালোকে গৈছিলেনে আপোনালোকে জেগাটো দেখিছিলেনে তেনেকুৱা কথা কিছুমান আইনৰ লগত জড়িত হৈ আছে আমি আইনৰ বিশেষজ্ঞ নহয় কাৰণে বহুত গভীৰলৈ ক'ব নোৱাৰিম আৰু চৰকাৰে কিছুমান জ্বলন্ত সমস্যাক মানে কি কয় পথ সলনি কৰিবলৈ বা মানুহক সেই সমস্যাটোৰ পৰা আঁতৰাই নিবলৈ সময়ে সময়ে কিছুমান কাটছাজি কিছুমান কৰে এটা সময়ত আমি তেতিয়া বহুত সৰু আপোনালোকে ভালকৈ জানিব যেতিয়া পৰাগ কুমাৰ দাস ডাঙৰীয়া গুৱাহাটীৰ ৰাজপথত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ'ল গোটেই অসমতে তদন্তৰ দাবী উঠিলে তাৰ সঠিক কিবা ফলাফল আজিলৈ ওলালে নেকি আজি কত বছৰ পাৰ হৈ গ'ল গতিকে ৰাইজৰ মনত সন্দেহ থাকিবই যে ৰাইজে গোটেই কথাটোকেই কিছুমান সন্দেহৰ দৃষ্টিৰে চাইছে কাৰণ যিসকল আজি জেলত আছে তেওঁলোকৰো চৰকাৰৰ লগত উঠা বহা আছিলে বিভিন্ন ধৰণৰ ফটো আহিছে ভিডিঅ' আহিছে গতিকে তেনেকুৱা কথা কিছুমান মানুহে সুধিব আৰু সোধাটো স্বাভাৱিক কথা গতিকে এই ধৰণৰ কথাবোৰ জড়িত হৈ আছে আৰু কা আন্দোলনতো আপোনালোকে দেখিলে 5জনকে ডেকা ল'ৰাৰ হত্যা হ'ল তাৰ তদন্তৰো কোনো ধৰণৰ ৰিজাল্ট আজিলৈ নাহিলে গতিকে এনেকুৱা ধৰণৰ অসমত বহুত সংবেদনশীল ঘটনা ইতিমধ্যে ঘটি গৈছে যিবোৰ চৰকাৰী ফাইলতেই সোমাই বন্ধ হৈ গৈছে মানুহে দাবী কৰিছে বিচাৰিছে গতিকে ৰাইজে ভাবিছে যে এইবাৰো যিটো ঘটনা হ'ল তাকো অসমত হোৱা নাই ভাৰতত হোৱা নাই বিদেশৰ মাটিত হৈছে কি হৈছে কি হোৱা নাই পুংখানুপুংখ কথাখিনি ৰাইজে জানিবলৈ বিচাৰিছে ৰাইজে বিচাৰিব কাৰণ জুবিন গাৰ্গ প্ৰতিজন মানুহৰ লগত জড়িত হৈ আছে যদি ডেকা চামটোৱে মায়াবিনী শুনিছে বয়সস্থ চামটোৱে দেহাৰ ভৰসা নাই শুনিছে বা কোনোবাই তেখেতে কোৱা আধ্যাত্মিক গান শুনিছে লোকসংগীত শুনিছে তেওঁ প্ৰতি ঘৰতে সোমাই আছে
আজিতো এনেকুৱা হৈছে অসমত বিয়া খুব চলি আছে, বিয়াত আপোনালোকে আগতে গণেশৰ মূৰ্তি এটা বহুৱাই থোৱা দেখিছিলে বা প্ৰতিষ্ঠা কৰা দেখিছিলে, আজি লগতে জুবিন গাৰ্গৰ ফটো এখনো বিভিন্ন জেগাত দেখা গৈছে, তাৰে ফটো ছ'চিয়েল মিডিয়াত চলি আছে। গতিকে তেওঁ কি ধৰণে ৰাইজৰ লগত একাত্ম হৈ আছে তাক আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে তেনেকুৱা এজন হিয়াৰ আমঠু বা প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্তৰ সময়ত যদি এনেকুৱা ধৰণৰ সন্দেহজনক কথা কিছুমান থাকি যায়, গতিকে ৰাইজৰ মনত এটা সন্দেহ অহাটো বা যিকোনো ধৰণৰ তেওঁলোকে ভাবিবতো স্বাভাৱিক কথা, তাত একো অস্বাভাৱিকতা নাই। আৰু গণতন্ত্ৰটো ৰাইজে দাবী কৰিব বা প্ৰতিবাদ কৰিব, কিন্তু অসমত এনেধৰণৰ কথা আগেও হৈছে, সংবেদনশীল ঘটনাবোৰ গাপ দি থোৱা হৈছে। যে এই ৰাইজৰ ডাউটখিনি যোনখিনি হৈছে আজিৰ কাৰণে সেইখিনি যাতে ক্লিয়াৰ হয়, এইখিনি মীমাংসা হ'ব লাগে, আপোনালোক প্ৰতিনিধি হ'ব লাগিব, প্ৰত্যেকটা কথা এনচাৰ পাব লাগিব। কিন্তু ন্যায় ব্যৱস্থাটো কি যিমানেই দেৰি হৈ গৈ থাকে, যিমানেই লেহেমীয়া হয়, ন্যায় ব্যৱস্থাটোৰ কথা ৰাইজে জানেই। ভাৰতবৰ্ষত ন্যায় ব্যৱস্থাটো দেৰি হোৱা মানে সি বিলম্বিত হোৱা, মানে সঠিক ন্যায় নাপায় বুলি এটা কথা আছে, জাষ্টিচ ডিলেড ইজ ডিনাইড বুলি এটা কথা আছে, প্ৰচলিত সেইটো হয়ো আচলতে সত্য। সেইটো বস্তু আপোনাৰ মই তাৰমানে কিহৰ কাৰণে ধৈৰ্য ধৰি আপোনাৰ কথাখিনি ক'লোঁ যে 90 ডেইজৰ টাৰ্মছ এটা আছে, SIT ৰিপৰ্টটো অহা নাই। তাৰপিছত যেতিয়া আহিব, তাৰপিছত আপোনাৰ ন্যায় কমিশ্যনত বহুতে গৈ পেলাই প্ৰথম দিনাখন কোনো যোৱা নাছিল, পিছত গৈ পেলাই ক'লে যে ছিংগাপুৰত বহুত যোৱা নাই, তেওঁলোকে ছিংগাপুৰে গৈ সেইখিনি প্ৰত্যেকটা বস্তুৱে তেওঁলোকে উত্তৰ দিব লাগিব মানুহক। এখন গণতন্ত্ৰ, ইয়াত কোনো সাৰি যাব নোৱাৰে। SITয়ে প্ৰত্যেকটা ৰিপৰ্টৰ প্ৰত্যেকটা কথা মানুহক পতিয়ন নিয়াব লাগিব, প্ৰত্যেকটা এনচাৰৰ পতিয়ন নিয়াব লাগিব। আৰু ন্যায় কমিশ্যনৰ ৰিপৰ্টতো গোটেই বস্তুখিনি ওলাব, আহিব লাগিব। কিন্তু মই আজি যদি কওঁ যে নাই ন্যায় কমিশ্যনে সেইকাৰণে নাই বা হেৰি হ'ব, সেইটো এটা মানে ধৰক প্ৰেক্টিকেল বুলি নহয়, একচুৱেলি প্ৰেক্টিকেল হ'ব লাগে। আৰু যদি তেওঁলোকে ওলাইছে তেতিয়াহ'লে আমি কেতিয়াও মানি লোৱা উচিত নাই। ৰাইজ প্ৰেক্টিকেল কাৰণেই চিটিং জাজৰ মানে আণ্ডাৰত এখন কমিটি ৰাইজে বিচাৰিছিলে, কাৰণ SIT টিমটো কিমান এক্সপাৰ্ট তাক লৈ অসমৰ ৰাইজৰ সন্দেহ আছে। তেনেকুৱা বহুত কেছ আজি তাৰিখত অসমত পেণ্ডিং হৈ থাকি গ'ল, যিবোৰ ৰাইজে ন্যায় নাপালে। বহুত কেইটা আছে, আমি ক'বলৈ গ'লে আঙুলিৰ মূৰতে বহুত কেইটা আমি বহুতে কয় যে জুনুমুনিৰ তেওঁৰ কোনো ন্যায় নাপালে, বহুখিনি কথা আছে। আমি দুয়োগৰাকী গতিকে ধন্যবাদ জনাইছোঁ, কাৰণ এতিয়া আমি কিছু সময়ৰ বাবে বিৰতি ল'ব লাগিব। আমাৰ বিৰতি লোৱাৰ সময় হৈছে। কিছু সময়ৰ পাছত আপোনালোকক পুনৰ লগ পাম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल। टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ। সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফাং। উশাহৰ বাৰীকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব,
আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে অঁ আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে এই গুৰুত্বপূৰ্ণ বিষয়ত আমি সত্যানুসন্ধানৰ মেজত আজি কথা পাতি আছোঁ দুগৰাকী অতিথিৰ সৈতে আৰু আমাৰ বক্তব্যৰ মাজত বহুখিনি কথা ওলাইছে সাংস্কৃতিক অৱক্ষয়ৰ কথা ওলাইছে সাংস্কৃতিক সংঘৰ কথা ওলাইছে এতিয়া মই আহিছোঁ দিগন্ত ৰাগৰ ওচৰলৈ আৰু দিগন্ত ৰাগ ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে বেপাৰী মানুহে বেপাৰ কৰিবই বেপাৰ সকলোতে থাকিব মানুহ ঢুকালেও বেপাৰ থাকিবই ঠিক তেনেধৰণৰে কথা আমাৰ মহান শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ পাছতো আমাৰ স্বাভাৱিক জীৱন কিছুমান চলি আছে খন্তেক আগতে ভাস্কৰ দাস ডাঙৰীয়াই উল্লেখ কৰিলে যে আমাৰ ইয়াত খেলো উচ্চমানৰ খেলো আমাৰ প্ৰদৰ্শন হৈ গৈছে আৰু আমি শেহতীয়া যদি আমি হিচাপ কৰিবলৈ চাওঁ তেতিয়াহ'লে জুবিন গাৰ্গৰ বিয়োগৰ পৰৱৰ্তী সময়ত প্ৰায় 2 কোটি গ্ৰন্থ প্ৰকাশ হৈছে তেখেতৰ ওপৰত এনেধৰণৰ ব্যৱসায়বিলাক চলি আছে বা এনেধৰণৰ সাধনাবিলাকো চলি আছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে ৰকষ্টাৰ মেলনৰ এই অনুষ্ঠানক লৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হ'ব নেকি কাৰণ আমি পশ্চিমীয়া সংস্কৃতিকো বেয়া বুলিব নোৱাৰোঁ আৰু আমাৰ নিজৰ সংস্কৃতিকো আমি কোনো ক্ষতি হ'বলৈ দিব নোৱাৰোঁ এই প্ৰশ্নৰ আধাৰত আপুনি কি ক'ব চাওক জুবিন গাৰ্গ ডাঙৰীয়ায়ো পশ্চিমীয়া সংগীত নুশুনা নহয় তেখেতেও পশ্চিমীয়া সংগীত শুনিছিলে আৰু পশ্চিমীয়া সংগীতৰ ধাৰণা এটা লৈ তেখেতে অসমীয়া মাটিৰ কথাৰে নিভাঁজ অসমীয়া শব্দৰে গান ৰচনা কৰি অসমৰ প্ৰতিজন মানুহৰ অন্তৰত আজি স্থান লৈছে প্ৰতিজন মানুহৰ লগত একাত্ম হৈ গৈছে যিটো এটা বিশ্বাসহীনতাত ভুগি থকা জাতি ভাৰসাম্যহীনতাত ভুগি থকা জাতিটোক একত্ৰিত কৰিবলৈ তেওঁ বহু পৰিমাণে সক্ষম হৈছিলে উজনিৰ পৰা নামনিলৈ জাতিটোৰ মাজত যেতিয়া এটা বিশ্বাসহীনতা চলি আছে ভাতৃ সংঘৰ্ষৰ নিচিনা পৰিৱেশ হৈ আছিলে জুবিন গাৰ্গৰ গানে মানুহক ক'ৰবাত নহয় ক'ৰবাত একত্ৰ কৰিছে এটা সমতাৰ পৰিৱেশ আনিছে স্পৰ্শ কৰিছে গতিকে কিন্তু সংঘাতৰ কথাটো যেতিয়া আহে এজন মহান শিল্পী আপোনালোকে জানে হেমাংগ বিশ্বাসে কৈ গৈছে যে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংঘাতটো মানে দেখা পোৱা যায় এটা স্পষ্ট হয় সেই সংঘাতটো কি হয় মানুহক ডাইৰেক্টলি চুই যায় সেইটো কিন্তু এই যিটো সাংস্কৃতিক আগ্ৰাসন বা সাংস্কৃতিক সংঘাত এইটো তেনেকৈ চকুত নপৰে মানে এইটো খুব সূক্ষ্ম আৰু জটিলভাৱে এই গোটেই কাৰবাৰটো হয়গৈ মানে গতিকে সাংস্কৃতিক সংঘাতটো ভাৰতবৰ্ষৰ অন্য মূলতঃ বলিউডৰ লগত আমাৰ অসমীয়া চিনেমা বা গানৰ কিছু পৰিমাণে আছেই যে তেওঁলোকে আমাক আগ্ৰাসন কৰিছে নেকি আৰু একেবাৰে নকৰাও নহয় কাৰণ আমাৰ টিভিৰ অসমীয়া যিবোৰ অনুষ্ঠান প্ৰচাৰিত হয় আপোনালোকে চাব পাৰে তাতকৈ বেছি গধূলি সময়ত অসমৰ মানুহে এই যিবোৰ চিৰিয়েলবোৰ থাকে এই চিৰিয়েলবোৰ চায় গতিকে সেইবোৰে হৈছে এটা সাংস্কৃতিক আগ্ৰাসন এই যে আমাৰ অসমীয়া টিভি চেনেলৰ বা অসমীয়া ধাৰাবাহিকৰ সময়টো তেওঁলোকে দখল কৰিবলৈ লৈছে ঠিক তেনেদৰে অসমীয়া চিনেমা এটা সময়ত অসমত নচলাই হৈ গৈছিলে বা অসমীয়া চিনেমা নিৰ্মাণটোৱে কমি গৈছিলে বলিউডৰ চিনেমাৰ আগ্ৰাসনৰ কাৰণে এইটো এটা সাংস্কৃতিক আগ্ৰাসন বা গানৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে যে 90ৰ দশকত আপোনালোকে চাব অসমীয়া গানৰ অৱস্থাটো অতি বিধ্বস্ত হৈ গৈছিলে তাত ৰাজনৈতিক পাকচক্ৰৰ কথাও আছে বা উদাৰীকৰণৰ কথা আছে মুক্ত বাণিজ্যৰ কথা আছে বা পশ্চিমীয়া সংগীত আৰু ভাৰতৰ বলিউডৰ সংগীতখিনিৰ কথাও আছে এইখিনি সময়ত কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই কি কৰিলে নিভাঁজ অসমীয়া মাত কথাৰে এটা বিশ্বজনীন সংগীতৰ সৃষ্টি কৰি এই যিটো মানুহৰ মাজত হতাশা আহি গৈছিলে নিৰাশা আহি গৈছিলে এটা মানে উদাস ভাৱ এটাৰ সৃষ্টি হৈছিলে সেইটোক লাঘৱ কৰাত তেখেত বহু পৰিমাণে সফল হৈছে আৰু সংগীত সাহিত্য কলা খেল গোটেইখিনিয়ে হৈছে পণ্যই আচলতে যেতিয়া সৃষ্টিকৰ্তাজনৰ পৰা ওলাই যায়গৈ ৰাইজৰ মাজলৈ যায় দৰ্শকৰ মাজলৈ যায় বা শ্ৰোতাৰ মাজলৈ যায় সেই পণ্যত পৰিণত হয় কিতাপ এখনো যেতিয়া লেখকে পঢ়ুৱৈলৈ পাঠকলৈ এৰি দিয়ে পণ্য হৈ যায় কিন্তু পণ্য হ'ল বুলিয়ে যে আপুনি সংগীতৰ ভাষাটোক একেবাৰে পণ্য পৰ্যায়লৈ লৈ যাব বা তাক আপুনি বজৰুৱা কৰি পেলাব সেইটোও হ'ব নোৱাৰে পল ৰবচনৰ সংগীত আজি পৃথিৱীৰ গোটেই মানুহে শুনে আটাইবোৰ মানুহে শুনে পল ৰবচনৰ সংগীতখিনিও পণ্য যে আমি বিভিন্ন ৱেবছাইটৰ পৰা ডাউনলোড কৰি শুনিছোঁ বা ক'ৰবাত কেছেট কিনি শুনিছোঁ বা অন্য বিভিন্ন মাধ্যমেৰে শুনিছোঁ কিন্তু তেখেতৰ সংগীতখিনি যি এটা মুক্তি সংগ্ৰামৰ কথা আছে যিখিনি এটা স্বাধীনতা প্ৰয়াসী মানুহৰ জনগণৰ কথা তাত সোমাই আছে
য'ত এটা সমতাৰ কথা আছে, ই লেটিন আমেৰিকাৰ নিগ্ৰোসকলৰ যিখিনি প্ৰিয়াৰ কথা মানে নিপীড়িত জনতাৰ কথা আছে, এই গোটেইখিনি বস্তুৱে পল ৰবচনৰ সংগীতখিনিক পূৰ্ণৰ ঊৰ্ধ্বলৈ লৈ গৈছে। এই বস্তুটো আমি সংগীতৰ ক্ষেত্ৰত চাব লাগিব। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ সংগীতখিনিও কি হৈছে, হয় তেখেতৰ সংগীতো আমি ডাউনলোড কৰি শুনিছোঁ বা বিহুৰ প্ৰগ্ৰেমত গৈ মানুহে তেখেতৰ সংগীত শুনিছিলে, বিহু উদ্যোক্তাসকলে তেখেতক এটা আৰ্থিক যি চুক্তি কৰিছিলে আৰ্থিকভাৱে টকা বিনিময়ত গান গাবলৈ মাতিছিলে। তাৰ অৰ্থ এইটো নহয় যে জুবিন গাৰ্গ ডাঙৰীয়াৰ গোটেই সংগীতখিনি এটা পণ্যই অকল, কাৰণ সেইখিনিত এটা বিশ্বজনীন আবেদন আছে। আৰু অকল আবেগেই নহয়, জুবিন গাৰ্গ ডাঙৰীয়াৰ সংগীতে মানুহক চুই যায় ভিতৰৰ পৰা, প্ৰজন্মৰ ব্যৱধান এটা নাইকিয়া কৰি থৈ যায়। তেওঁ অকল যে বিহুগীতে গাইছে বা আধুনিক গীতে গাইছে তেনেকুৱা নহয়, আধ্যাত্মিক সংগীতখিনিও চৰ্চা কৰিছে, লোকসংগীতখিনিকো তেওঁ জীয়াই ৰাখিবলৈ চৰ্চা কৰিছে। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। অসমৰ লোকসংগীতৰ ধাৰটো বৰ্তমান সময়ত মানে নিষ্প্ৰভ টাইপ হৈ গৈছে, আৰু জুবিন গাৰ্গ ডাঙৰীয়া থাকোঁতেও হৈছিলে বা এতিয়া হৈছে বা আগতে আৰু আছিলে, কিন্তু তেওঁ কিছু পৰিমাণে হ'লেও অসমৰ লোকসংগীতখিনিক এটা মানে প্ৰাণ দিবলৈ চেষ্টা কৰিছে। আৰু লোকসংগীতটো হৈছে এনেকুৱা এটা বস্তু, লোকসংগীতে যে মানুহৰ প্ৰাণৰ কথা কয়, মানে এটা মাটিৰ কথা কয়, মানুহৰ হৃদয়ৰ কথা কয় লোকসংগীতে। লোকসংগীতবিলাক কোনো শিক্ষিত মানুহে ৰচনা কৰা নহয়, অনাখৰী বা অৰ্ধশিক্ষিত মানুহেই লোকসংগীত ৰচনা কৰিছে বা বিহুনামসমূহ ৰচনা কৰিছে। আৰু সেইখিনিকে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই আকৌ মানে এটা নিষ্প্ৰভ অৱস্থাৰ পৰা নি ৰাইজৰ মাজত এটা জীপাল দি কৰিছে, সেইখিনিক এটা উজ্জীৱিত কৰিছিলে। গতিকে এই পণ্যৰ ধাৰণাটো সংগীতত আছে বুলি আমি এই কথাখিনিক জুবিন গাৰ্গৰ গানখিনিক আমি পণ্য কৰি পেলাব নোৱাৰোঁ। এতিয়া চাব আপুনি, জুবিন গাৰ্গ ডাঙৰীয়া নাইকিয়া হৈ যোৱাৰ পিছত অসমৰ সংগীত জগতত আপুনি হয়তো তেনেকুৱা এজন গায়ক আজিৰ তাৰিখত দেখা নাপায় যিজনৰ গান ৰাইজে ৰাতিপুৱাও শুনিব পাৰে বা দুপৰীয়াও শুনিব পাৰে, ৰাতিও শুনিব পাৰে বা নিজৰ বুলি ভাবি ল'ব পাৰে বা নিজৰ একান্ত ব্যক্তিগত সময়তো শুনিব পাৰে। আপুনি ধৰা হ'ল কোনোবা বন্ধু এজনৰ সৈতে বা পৰিয়ালৰ কাৰোবাৰ সৈতে গাড়ী এখনত গৈ আছে, সময়খিনি আপোনাৰ একান্ত সময়, বা আপুনি ৰুম এটাৰ ভিতৰত বহি কিবা এটা ব্যক্তিগত কথা পাতিছে, একান্ত সময়, কিন্তু তেতিয়াও জুবিন গাৰ্গৰ গানখিনি বাজি আছে। অকল পণ্য হ'লে এই কাৰবাৰটো কিন্তু নহ'লেহেঁতেন। গতিকে এই যে পোষ্টমেলনৰ সংগীতানুষ্ঠানটোৰ কথা আহিছে, আকৌ মই এতিয়ালৈ ঘূৰি গৈছোঁ, তাত অসম চৰকাৰে কৈছে যে আমি এইটোক এটা কনচাৰ্ট টুৰিজিমৰ ধাৰণা এটা লৈছোঁ, বৃহৎ এটা অৰ্থনীতিক আমি মানে অৰ্থ লাভৰ এটা আমি প্ৰক্ৰিয়া হিচাপেও তাক লৈছোঁ। গতিকে এই গোটেই কথাবোৰত পণ্যৰ ধাৰণাটো আচলতে বেছিকৈ আহিছে। তেওঁ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গায়ক, সেইটো নোহোৱা নহয়, কিন্তু আমাৰ ইয়াত কি হৈছে, আমি বৰ্তমান সময়ত ভাবিছোঁ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গানখিনি সংৰক্ষণ কেনেকৈ কৰিব পাৰোঁ, বা তেখেতৰ গানৰ কথা বা যিখিনি আবেদনময়িতা বা যিখিনি শব্দৰ সূক্ষ্মতা, সেইখিনিক আমি কেনেকৈ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, সেই চিন্তাটো আমি আচলতে বেছিকৈ কৰিছোঁ। আৰু সেইটো কৰাটো দৰকাৰীও, কাৰণ তেখেত এজন বিদেশৰ ব্যক্তি, তেখেতৰ গান সংৰক্ষণৰ কাৰণে বা তেখেতৰ সৃষ্টি সংৰক্ষণৰ কাৰণে আৰু অন্য কিছুমান মানুহ আছে বা পৃথিৱীত তেখেতৰ অগণন শ্ৰোতা আছে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ গানৰ যদি অৰ্থ উদ্ধাৰ হ'ব লাগে, প্ৰকৃত সমালোচনা হ'ব লাগে, তেওঁক যদি আমি অসমীয়া জাতিটো জীয়াই থকালৈকে জীয়াই ৰাখিব লাগে, সেই কামখিনি আমি অসমতেই কৰিব লাগিব আৰু অসমীয়াই কৰিব লাগিব। আৰু তেওঁ এজন কি পৰ্যায়ৰ সঁচা অসমীয়া তাৰতো আৰু ব্যাখ্যাৰ প্ৰয়োজন নাই আজিৰ তাৰিখত, যিজনে মুম্বাইৰ নিচিনা এটা গ্লেমাৰাছ ঠাই এটা এৰি থৈ আহি অসমত আছে, অসমৰ গাঁৱে ভূঞে গৈছে, মানুহৰ লগত কথা পাতিছে, মানুহৰ গান গাইছে, মানুহ হৈ আছে, লোকসংগীত গাইছে, বা তেওঁ গান গাই উপাৰ্জন কৰা অৰ্থ ৰাইজক বিভিন্ন ধৰণে বিলাই দি সহায় কৰিছে। অকল গানক পণ্য বুলি ভাবিলে তেওঁ বা গান গাই টকা অৰ্জন কৰিম বুলি ভাবিলে তেওঁ এই কামটো নকৰিলেহেঁতেন, কিন্তু তেওঁ সেই কামটো কৰা নাই। তেওঁ সংগীতক মানুহৰ ৰাইজৰ মাজলৈ নি ৰাইজক উজ্জীৱিত কৰিছে। তেওঁৰ সংগীতে কোনোবা নহয় কোনোবা এটা সময়ত ৰাইজক মুক্তিৰ বাট এটা দেখুৱাইছে, কেতিয়াবা হতাশাৰ পৰা মুক্ত কৰিছে, কেতিয়াবা আশাৰ বতৰা আনিছে। ক'ৰবাত নহয় ক'ৰবাত তেওঁ যিটো ৰাজনীতিক সংঘাতৰ কথা আহে চৰকাৰ আৰু জনতাৰ মাজত বা শাসক আৰু শাসিতৰ মাজত, তাতো তেওঁ বক্তব্য ৰাখিছে গানৰ মাধ্যমেৰে, তাতো তেওঁ ৰাইজৰ লগত থিয় হৈছে, তেওঁ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে, এটা ধাৰা এটাৰ সৃষ্টি কৰিছে। যদিও তেওঁৰ জীৱনশৈলীটো আমি দেখাত কিছু শৃংখল পৰ্যায়ৰ আছিলে, কিন্তু তেওঁৰ গানে সেই গোটেই বস্তুটোক অন্য ধৰণে লৈ যায়। আকৌ সেই বস্তুটো আমি গভীৰভাৱে অনুধাৱন কৰি চাব লাগিব, চৰ্চা কৰিব লাগিব, তেওঁৰ গানৰ ওপৰত গৱেষণা হ'ব লাগিব, অধ্যয়ন হ'ব লাগিব,
গতিকে এই গোটেই কামবোৰ কৰাৰ এয়া এটা উপযুক্ত সময়, কাৰণ এইখিনি সময়ত গোটেই অসমত এটা জুবিনময় পৰিৱেশৰ সৃষ্টি হৈ আছে। গতিকে এনে এটা সময়ত পষ্টমেলন আহিলে অসুবিধা ক'বলৈ গ'লে একো নহয়। ৰাজ্য চৰকাৰে অনুষ্ঠান এটা পাতিছে বা অসমকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়া এটা প্ৰয়াস কৰিছে, এয়া নিশ্চয় ভাল কথা। ইকনমি এটা ৰাইজ কৰিবলৈ চেষ্টা কৰিছে, এয়াও ভাল কথা। কিন্তু ইকনমি এটা গঢ়াৰ আৰু অন্য বহুত উপায় আছে। ডেড ইকনমি যে এখেত আহিলেই হৈ যাব তেনেকুৱা কথা নহয়। এইবোৰ কথা আজি জুবিন গাৰ্গৰ বা পষ্টমেলনৰ অনুষ্ঠানৰ কথা যেতিয়া চলি আছে পতা কথা নহয়। কিন্তু আজি যি ধৰণে 12,000 কোটি টকা 13,000 কোটি টকা অকল হিতাধিকাৰীৰ নামত চৰকাৰে খৰচ কৰি আছে, এইবোৰেও কিন্তু ৰাজ্য এখনক ডেড ইকনমিৰ ফালে লৈ যায়। কাৰণ সেই টকাখিনি কোনো ধৰণৰ সৃষ্টিশীল কৰ্মত নাই ব্যয় হোৱা। যদি তাৰ সলনি ক্ষুদ্ৰ উদ্যোগত তেওঁলোকে বিনিয়োগ কৰিলেহেঁতেন বা ক্ষুদ্ৰ ব্যৱসায়ীখিনিক তেওঁলোকে আগবঢ়াই নিয়াৰ কথা চেষ্টা কৰিলেহেঁতেন বা অসমৰ বিভিন্ন জিলাত কোল্ড ষ্ট'ৰেজ বনাই অসমৰ যিটো প্ৰচুৰ পৰিমাণে শাক পাচলি ফল মূল উৎপাদিত হয় সেইবোৰ সংৰক্ষণ কৰি পিছত এখন মাৰ্কেট দিয়াৰ কথা চেষ্টা কৰিলেহেঁতেন, তেতিয়া ইকনমিটো নিশ্চয় অসমৰ বহুত আগবাঢ়ি গ'লহেঁতেন। আজি তেনেধৰণৰ চেষ্টা কিন্তু যোৱা 5 বছৰে বৰ বিশেষ নহ'লে। ৰাস্তা ঘাটৰ উন্নতি হৈছে বা ফ্লাইঅভাৰ বনিছে, কিন্তু ৰুট বা গ্ৰাছ ৰুটত যিখিনি কাম হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ বিশেষ কাম নাই হোৱা অসমত। কাৰণ অসম এখন কৃষি প্ৰধান ৰাজ্যটো, কৃষিৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰগতি অসমত হ'ব লাগিছিলে ঠিক তেনেকুৱা প্ৰগতি অসমত নাই হোৱা। দিগন্ত বাবুক মই ধন্যবাদ জনাইছোঁ। তেখেতে বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু উন্নয়ন কিছু পৰিমাণে পিছ পৰি থকাৰ কথাও তেখেতে উল্লেখ কৰিছে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে, এই বিষয়ত আলোচনা কৰিছোঁ। কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, আমি শেষ মুহূৰ্তত উপস্থিত হৈছোঁ। মই শেষবাৰৰ বাবে ভাস্কৰ দাস ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু দাস ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ। আমাৰ খন্তেক আগতে দিগন্ত ৰাগে এই বিষয়ে উল্লেখ কৰি আছে আৰু তেখেতে কৈছে যে এনেধৰণৰ আমি উন্নয়নৰ কামবিলাক আগবঢ়াই নিব লাগিব, জুবিন গাৰ্গৰ সৃষ্টিকৰ্মকো আমি সম্পূৰ্ণৰূপে সুৰক্ষিত অৱস্থাত ৰাখিব লাগিব। সকলো খেতি ঠিক আছিলে, কিন্তু এতিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আমাৰ মূল বিষয় ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে, আমি শোকাচন্ন হৈ আছোঁ, সেই কথাও আমি বুজি পাইছোঁ, আমি প্ৰত্যেকে উপলব্ধি কৰোঁ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ, সেই কথাও প্ৰত্যেকেই আমি দাবী কৰোঁ। এনে এটা অৱস্থাত আপোনাক মই এই কথা সুধিব বিচাৰিছোঁ যে হৰ্ণবিল ফেষ্টিভেল হৈছে, তালৈ কিন্তু আমাৰ অসমৰ মানুহ বহুত গৈছে আৰু বহুত মানুহে গৈ আমি মুখপুঠি ফেচবুকৰ পাতত আমি দেখিবলৈ পাওঁ তেখেতসকলে তাতে বিভিন্ন ধৰণে উদযাপন কৰি ফটোবিলাক দি আছে। ঠিক তেনেধৰণৰ ঘটনাবিলাক কিন্তু চলি আছে। এনে এটা পৰিৱেশত মেলন গুৱাহাটীলৈ অহাত কিয় বাধা দিব লাগে, আপুনি আপোনাৰ দৃষ্টি কি কয়? নহয়, একচুৱেলি আপুনি চাব যে জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া মানে মৃত্যু হ'ল, তেতিয়া আপোনাৰ কিছুমান অনুৰাগীৰ কথা কওঁ, তেওঁলোকে যোনটো ইয়াৰে কান্দি দিনে ৰাতিয়ে হেৰি কৰি তেওঁ মানে তেওঁ স্মৃতিচাৰণ কৰি যোনখিনি লাহে লাহে কমি স্মৃতি ৰাখিব কৰিলে, কিন্তু কালসময়ত আমি দেখা পালোঁ, কালক্ৰমত আমি দেখা পালোঁ যে সিদিনাখন মই 3বাৰ গৈছোঁ তেওঁৰ সমাধিস্থলীত। মই নিজে সেৱা কৰিছোঁ, মই ওলাই গৈছোঁ, মই কোনো ফটো দিয়া নাই। মই জেনেৰেলি ফটো ফেচবুকত দিয়াটো মই বিশ্বাস নকৰোঁ, নিজকে আত্মমুগ্ধতা বা প্ৰচাৰটো নকৰোঁ। এতিয়া মানুহ সংখ্যাভাৱে নোহোৱা হোৱাও মই সিদিনা ফটো দেখা পাইছোঁ, দুখ দিছিল, দুখ লাগিছে মনত। তাৰপিছত বহুত মানুহে আপোনাৰ ফেচবুকত বহুত হেৰি দিলে, দি পেলাই এতিয়া গৈ আছে ধৰক বেলেগত হেৰি কৰিবলৈ। সেইটো বস্তু মনত দুখ দিছে, কাৰণ চাওক জুবিন গাৰ্গক আমি তেওঁৰ যোনটো লিগেচি সেইটো ৰাখিবলৈ হ'লে আমি অন্তৰৰ পৰা তেওঁক হেৰি কৰিব লাগিব, অন্তৰৰ পৰা ৰাখিব লাগিব। এতিয়া হৰ্ণবিল ফেষ্টিভেলত বহুতে গৈছে, বহুতে আপোনাৰ ইভেন এইটো হৈছে যে মই ষ্টকিং বুলি বস্তু এটা আছে, মই আপোনাক এইখিনিতে কৈ দিওঁ। ষ্টকিংটো মোৰ খুব ইম্পৰ্টেণ্ট ছাবজেক্ট। ষ্টকিংটো কি, আপুনি এজন মানুহে এটা ফেচবুকত কমেণ্ট কৰিলে, সেই মানুহজনৰ, এইটো মোক ৰং চাইডত নহ'ব, সেই মানুহজনৰ কমেণ্টত গৈ সেই মানুহজনৰ বায়'ডাটাটো ওলোৱাটো, যে তেওঁ কি একচুৱেলি আপুনি কৰে, মই কৰোঁ। তো মোৰ তেনেকুৱা এটা চখ এটা আছে, মোৰ দিছ ইজ মাই ওৱান অফ মাই পেচেঞ্চ। তো তেতিয়া মই যেতিয়া মানুহজনে গৈ পেলাই দেখিছে, মই তেতিয়া চাওঁ যে 19 তাৰিখৰ আগতে তেওঁৰ পজিশ্যনটো কি আছিলে জুবিন গাৰ্গলৈ, আৰু 19 তাৰিখৰ পিছত তেওঁৰ পজিশ্যনটো কোনটো ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, গুৰুত্বপূৰ্ণ কথা, তেওঁ কি কৰিছে। কিন্তু যেতিয়া চাওঁ তেতিয়া মনলৈ খুব দুখ আহে, কাৰণ তাতে তেওঁলোকে খালি ফেচবুকৰ লাইক কমেণ্টছৰ কাৰণেই, ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে যেতিয়া হেৰি কৰে, তেওঁৰ
আৰে ভাই তুমি যদি নিজে ভাল পোৱা তুমি অন্তৰৰ পৰা ভাল পোৱা না তাত তোমাৰ নিজে প্ৰচাৰ কৰাৰ হেৰি কৰি কি একোতো লাভ নাই চ' এই বস্তুটো হ'ব নাই চাওক আজি মই তেওঁক বিচাৰ পোৱাটো বিচাৰোঁ সেইটো মোৰ অন্তৰৰ হেৰি হয় প্ৰত্যেকজন মানুহে বিচাৰিব লাগে আৰু আমি এৰিও নিদিওঁ যেতিয়ালৈকে ন্যায় নাপায় কিন্তু আপুনি কাৰোবাক ফ'ৰ্চ কৰিব পাৰিব সেইটো বস্তুত আপুনি আজি মানুহ মাত্ৰাই বহুৰূপী হয় আজি ইয়াতে আছে কাইলৈ গৈ পেলাই বাহিৰত গৈ পেলাই আপোনাৰ হেৰি কৰি আছে আপুনি চিনেমাখনৰ আপুনি চাওক এণ্ডিঙত এতিয়া মানুহখিনি মানে কিছুমানে ভিডিঅ' বনাই মনে দি দিছে সেই বস্তুটো কিয় ক্ষতি কৰিব লাগে ৰৈ বিনালে এই কথা স্পষ্ট হৈ পৰিল পিছলৈ মানুহ নোচোৱা হৈ গ'ল কিছুমান সংখ্যালঘু এৰিয়াত মানুহে চাবই নগ'ল কিন্তু তেওঁলোকে আহি পেলাই ইয়াতে আহি পেলাই বহুত সেই তেনেকুৱা ধৰণৰ হ'ব লাগে দেয়াৰ শুড বি এ জেনুইনিটি হ'ব লাগে জেনুইনিটি হ'লেহে আমি তেওঁৰ লিগেচিটো আমি বচাই ৰাখিব পাৰিম ইয়াত আপোনাৰ আৰ্টিফিচিয়েল স্থান নাই ইয়াত চৰকাৰেও আৰ্টিফিচিয়েল কিবা কৰিলে স্থান নাই কোনোবা বেলেগ ৰাইজে কৰিলেও স্থান নাই কোনো হেৰি কৰা অনুৰাগীয়ে তেওঁ কেতিয়াও সেই বস্তুখিনি তেওঁ লিগেচিটো বচাই ৰাখিছে আৰু বচাই ৰাখিব গতিকে তাত সেই বস্তুখিনি কেতিয়াও স্থান থাকিব নালাগে এতিয়া আপোনাৰ SIT ৰিপৰ্ট আহক ন্যায়িক কমিশ্যনৰ ৰিপৰ্ট আহক এই বস্তুটোত আপুনি হেৰি কৰিব পাৰে মই আপোনাৰ এটা চিম্পুল কথা কওঁ এই বস্তুটো ইয়াত আহিব নালাগে আজি নেলি মেছেকাৰৰ ঘটনাটো ইমান দিনে তাতে কি বুলি প্ৰেজেণ্ট কৰা আছিলে এতিয়া যেতিয়া সেইটো সদনত যেতিয়া হেৰি কৰিলে উত্থাপন কৰিলে তাক কি বুলি আহিলে যে অনুপ্ৰৱেশকাৰীয়ে আমাৰ মানুহক হেৰি কৰিছে তাতে কোনে কাক মাৰিছে সেইটো ইমান ৰং প্ৰেজেণ্ট সেই ন্যায়িক কমিশ্যনৰ সেই ৰিপৰ্টটো আহিব তাৰপিছত খালি এটা কথাই কৰিব লাগে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাব লাগে আৰু সেই নিউজ নাইবা সেই বিচাৰ কমিশ্যনৰ ৰিপৰ্ট যাতে ক'তো মানে 40 বছৰ ধৰি ঢাপ খাই নাথাকে আৰু প্ৰত্যেকটা মানুহলৈ অপেন কৰিবলৈ প্ৰত্যেকজন মানুহৰ যি সুধিব লগা আছে প্ৰত্যেকৰে হেৰি পাব সেয়াও চলি থাকিব আৰু এইফালে বাকী কামখিনি চলি থাকিব এটা গুৰুত্বপূৰ্ণ কথা কৈছে ভাস্কৰ দাস ডাঙৰে একে সময়তে শেষ মুহূৰ্তত মই এটা সংযোজন কৰিব বিচাৰোঁ যে ফেচবুকৰ যিসকল বাঘ আছে এইসকল যে সঁচাকৈ কাগজৰ বাঘ সেই কথাৰ প্ৰমাণ শেহতীয়াভাৱে আমাৰ ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণৰ সময়ত ওলাই পৰিল ফেচবুকত দিনে ৰাতিয়ে দপদপাই থকা জঁপিয়াই থকা সেইসকল মানুহে কিন্তু সাক্ষ্য দিবলৈ তালৈ নগ'ল এই কথাতে আমি গম পালোঁ যে ফেচবুকৰ বাঘসকল সঁচাকৈ কাগজৰ বাঘ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ ৰকষ্টাৰ মেলন গুৱাহাটীলৈ কিয় আহিব নালাগে এই বিষয়ত আলোচনা কৰি আমাৰ আলোচনা এতিয়া শেষ পালোঁ মুহূৰ্তত উপস্থিত হ'লোঁ মই দুয়োগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব ধন্যবাদ